উজনি অসমৰ কোনো প্ৰান্তক ধুবুৰী সদৃশ বনাবলৈ দিয়া নহ'ব। সেই প্ৰত্যাহ্বান যদি তেওঁলোকে আমাক জনাইছে, উজনি অসমৰ প্ৰতিৰোধ শক্তিৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকক আমি সাজু হৈ থাকিবৰ কাৰণে সকিয়নি প্ৰদান কৰিছোঁ। তাৰ লগে লগে এটা কথা স্পষ্ট, ৰেজাউল কৰিম চৰকাৰ ক'ৰ পৰা আহিছে? আমচুৰ পৰা। যিটো আমচুৰ নিচিনা সংগঠনে অসমত যেতিয়া NRCৰ পাইলট প্ৰজেক্টৰ কাম আৰম্ভ হৈছিল, হিংসাত্মক আন্দোলনেৰে সৈতে বৰপেটাত তেওঁলোকে পাইলট প্ৰজেক্টৰ কাম বন্ধ কৰিছিল। আৰু তাৰ লগে লগে আমচুৰ লগতে বাংলাদেশীৰ আন এটা ৰক্ষক দল হ'ল কংগ্ৰেছ। সেই কংগ্ৰেছত এদিনৰ কাৰণে ৰেজাউল কৰিম চৰকাৰ কংগ্ৰেছ ফেৰত হৈ আহিল। আৰু সেই কংগ্ৰেছ ফেৰত হ'বলৈ যোৱাৰ দিনাই ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছৰ মঞ্চত থাকি অসমীয়া জাতিটোক সকিয়নি প্ৰদান কৰিলে। তিনিচুকীয়া শিৱসাগৰক ধুবুৰী বনাম বুলি প্ৰত্যাহ্বান জনালে। আৰু শেহতীয়াকৈ তেওঁলোকে শিক্ষা জেহাদৰ যোগেদি শিৱসাগৰৰ DC তেওঁলোকে এই সন্দেহজনক নাগৰিকক আনি পাতিম বুলি ক'ব পৰা এটা পৰিৱেশ হ'ল, গুৱাহাটীৰ DC পাতিম বুলি ক'ব পৰা পৰিৱেশ হ'ল। সেই সাহসটো কোনে দিছে? সেই সাহস কংগ্ৰেছৰ যিগৰাকী সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া সেই মঞ্চত বহি আছিল, তেওঁলোকে এই সাহস প্ৰদান কৰিছে। আমি এটা কথাই জাতিটোক শক্তিশালী ৰূপত সমন্বিত ৰূপত আগবাঢ়ি যোৱাটো বিচাৰোঁ। এনেকুৱা বিভেদকামী মন্তব্যই সমাজত সৃষ্টি কৰা যি পৰিৱেশ, অস্থিৰ পৰিৱেশ, অস্থিৰ বাতাবৰণ যাতে কেতিয়াও আহিব লগা সময়ত জাতিটোৰ মাজত ভাতৃঘাতী সংঘৰ্ষৰ কাৰক হৈ নুঠে, তাৰ বাবে চৰকাৰক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। লক্ষ্য এটাই, জাতিটো সুৰক্ষিত হৈ থাকিব লাগিব। বিদেশী বহিষ্কৰণৰ কাৰণে আন্দোলন হৈছিল, 860গৰাকী শ্বহীদ হৈছিল। শ্বহীদে জাতি মাটি ভেটিৰ কথা কোৱা এই চৰকাৰখনে শ্বহীদৰ ত্যাগক শ্ৰদ্ধা দিব লাগিব। আৰু বিদেশী মুক্ত এখন অসম গঢ়ি তুলিবৰ কাৰণে আমি সকলোৱে সংকল্পিত হ'ব লাগিব। আৰু উজনি অসমৰ প্ৰতিৰোধ ক্ষমতাৰ সৈতে যুঁজিবৰ কাৰণে সেইসকল সাজু হৈ থাকিব লাগিব। নহ'লে আহিব লগা দিনত কঠোৰ প্ৰত্যুত্তৰ দিয়া হ'ব। সেই প্ৰত্যুত্তৰৰ সৈতে যুঁজিবলৈ প্ৰত্যেকগৰাকী ব্যক্তি সাজু হৈ থাকিবৰ কাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ। সভাপতি এগৰাকী ব্যক্তিয়ে সেই সময়ত যেতিয়া ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম বুলি ক'লে, তেতিয়া তেওঁ একো নক'লে। যেতিয়া সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া হ'ল, জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হ'ল, তেওঁ এটা গা এৰা মন্তব্য দিছে আৰু সকলোৱে পৃথক পৃথক মন্তব্য দিলে। মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া যি AICCৰ সভাপতি, তেওঁলোকে ৰেজাউল কৰিম চৰকাৰৰ বিষয়টোক লৈ তেওঁলোকক মাতি নিয়া সন্দৰ্ভত ৰাজহুৱা অভিযোগ উত্থাপন হৈছে যে দিল্লীত আলোচনা হৈছে ৰেজাউল কৰিম চৰকাৰ। এজন লোকক সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে যিটো কংগ্ৰেছ দলে ইমানখিনি তললৈ যাব পাৰে, এটা গোষ্ঠীক তেওঁলোকে যদি সকলো সময়তে সন্তুষ্ট কৰি ৰাখিম বুলি ভাবি জাতিটোক বিপদৰ মুখলৈ ঠেলি দিব পৰা এটা তেওঁলোক দল, সেই দলটোৱে অবৈধ বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হয়। ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্ন দিয়াৰ সময়তো তেওঁলোকে বিভিন্ন সময়ত বিৰূপ প্ৰতিক্ৰিয়া, বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছে। জাগিৰোডৰ ছেমি কণ্ডাক্টৰৰ সময়ত কংগ্ৰেছৰ দলটোৱে বিৰূপ প্ৰতিক্ৰিয়া ব্যক্ত কৰা আমাৰ পৰিলক্ষিত হৈছে। আমাৰ কথা এটাই, জাতিটোক লৈ হেতালি খেলিবলৈ কাকো দিয়া নহ'ব। কংগ্ৰেছ দলটোৱে সময় থাকোঁতেই নিজক শুধৰণি কৰক, নহ'লে আহিব লগা দিনত ৰাইজে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিব, তাৰ বাবে সাজু হৈ থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।